আপোনাৰ নামটো? বিজয় বিজয় কি লিখে? বৰা। ঘৰ ক'ত আপোনাৰ? একদম আচল অৰিজিনেল ঘৰ মোৰ তিনিচুকীয়া। ইয়াত ক'ত থাকে আপুনি? কাকপথাৰ। আৰু আপোনাক কিয় এৰেষ্ট কৰিছে? এৰেষ্ট কৰিছে ছাৰ, মানে মই আমাৰ তাৰপৰা মই বস্তু এটা পালোঁ। মই খৰি আনিবলৈ যাওঁতে মানে মই হাতিয়াৰ এটা পালোঁ। আৰু তেতিয়া মই কালি ঘৰ আহোঁতে তিনিচুকীয়াতে অলপ মাল খাই পালোঁ। আচ্ছা, গাড়ীৰ পৰা আহিলোঁ, মই জাগমৰ গাড়ীতে উঠি দিলোঁ। আহিলোঁ এইফালে জাগমতে মই নামি গ'লোঁ। তাৰপৰা মোৰ অসুচ নহ'ল। তাত মই সেই হাতিয়াৰটো ওলাইছিলোঁ। হাতিয়াৰটো ওলাওঁতে কিছুমান মানুহ দেখিলে। আৰু আপুনি হাতিয়াৰটো পোৱাৰ পাছত কিয় আৰক্ষী বা আৰ্মীৰ ওচৰত আপুনি কিয় নগ'ল, কিয় নিদিলে? মই নিশ্চয় আছিলোঁ ছাৰ, মানে দিম বুলি মোৰ এইটো আছিলে, কিন্তু একেবাৰে নোৱাৰা হৈ থাকিলোঁ। পুৰা নিশ্চয় আছিলোঁ। আপুনি কোনোবা সংগঠনৰ কাম কৰে নেকি? নাই, মই খেতি ল'ৰা, লোকৰ ঘৰ হালোৱা কৰোঁ।